পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ ভাৰত ম্যানমাৰ সীমান্তৰে মিজোৰাম হৈ কেনেকৈ অসমৰ মাজেৰে সৰবৰাহ হয় বাৰ্মিজ চুপাৰী। শেহতীয়াকৈ পোহৰলৈ আহিছে আন্তঃৰাষ্ট্ৰীয় চুপাৰী চিণ্ডিকেট কাণ্ডাৰীৰ বিস্ফোৰক তথ্য। ভুৱা ইনভইচ আৰু GST বিলেৰে অসম হৈ পশ্চিম বংগ আৰু ইউপিলৈ দৈনিক সৰবৰাহ চুপাৰী। ম্যানমাৰ ভাৰত সীমান্তৱৰ্তী মিজোৰামৰ চাম্পাই জিলাৰ পৰা নিয়ন্ত্ৰণ হোৱা আন্তঃৰাষ্ট্ৰীয় চক্ৰটোক বাৰ্মিজ চুপাৰী যোগান ধৰে মিজোৰামৰ 3 যোগানকাৰী প্ৰতিষ্ঠানে। মিজোৰামৰ মেচাৰ্ছ বেকি কোভাদ্বাৰৰ স্বত্বাধিকাৰী হিমিংথান জাবি, মেচাৰ্ছ এলাৰ ষ্টৰৰ স্বত্বাধিকাৰী লাল ৰিন ছানি আৰু মেচাৰ্ছ KL ষ্টৰৰ স্বত্বাধিকাৰী লালেন কাৱালিয়ে যোগান ধৰে বাৰ্মিজ চুপাৰী। মিজোৰামৰ পৰা শিলচৰ হৈ অসমৰ মাজেৰে পশ্চিম বংগলৈ যায় বাৰ্মিজ চুপাৰী। অসমৰ মাজেৰে চুপাৰীসমূহ সৰবৰাহৰ সমগ্ৰ দায়িত্বত আছিল শিলচৰৰ এইটো আয়ুব আহমেদ মজুমদাৰ। অসমৰ পৰা পশ্চিম বংগত সোমোৱাৰ পাছতেই দায়িত্ব লয় মেচাৰ্ছ সাৰদা ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী প্ৰদীপ কুমাৰ পালে। পশ্চিম বংগৰ পৰা উত্তৰ প্ৰদেশলৈ বাৰ্মিজ চুপাৰী সৰবৰাহৰ দায়িত্ব বহন কৰিছিল প্ৰদীপ কুমাৰ পল বাহিনী। পশ্চিমবংগ পাৰ হৈ উত্তৰ প্ৰদেশ পোৱাৰ পাছত দায়িত্ব লয় চক্ৰটোৰ আন 4টাকৈ প্ৰতিষ্ঠানে। উত্তৰ প্ৰদেশৰ জয় মাতাজী এণ্টাৰপ্ৰাইজ, নৱদ্বীপ প্ৰাইভেট লিমিটেড, শুভ ট্ৰেডিং আৰু চিমেৰা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড। বাৰ্মিজ চুপাৰী সৰবৰাহৰ এই আন্তঃৰাষ্ট্ৰীয় চক্ৰটোক ভুৱা ইনভইচ যোগান ধৰিছিল কলকাতাৰ SK এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী কুমাৰ চৌধুৰীয়ে। লগতে চক্ৰটোক লজিষ্টিকৰ সুবিধা কৰি দিছিল অসমৰ বিকেনাৰ অসম ৰোডলাইন ইণ্ডিয়া লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে। চক্ৰটোৱে ম্যানমাৰৰ বাৰ্মিজ চুপাৰী মিজোৰামৰ চাম্পাইত উৎপাদিত বুলি দেখুৱাবলৈ ব্যৱহাৰ কৰিছিল ভুৱা GST বিল। লগতে ভুৱা যোগানকাৰী ক্ৰেতা প্ৰতিষ্ঠান আৰু ভুৱা পৰিবহণ নথি ব্যৱহাৰ কৰিছিল চক্ৰটোৱে। মিজোৰামৰ পৰা উত্তৰ প্ৰদেশলৈ চুপাৰী সৰবৰাহ হোৱাৰ পাছতেই চক্ৰটোৱে লাভ কৰিছিল ধন। পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ ক্ৰেতাৰ পৰা পোৱা ধন গুৱাহাটী আৰু শিলচৰ হাৱালাৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল মিজোৰামলৈ। মিজোৰামৰ চক্ৰটোৱে ৰুৰেল বেংকৰ বিভিন্ন ট্ৰানজিট একাউণ্টৰ দ্বাৰা ম্যানমাৰৰ যোগানকাৰীক প্ৰেৰণ কৰে ধন। এই সমগ্ৰ কাণ্ডটোত 1500 কোটি টকাৰ লেনদেন হোৱাৰ তথ্য ফাদিল। এনফৰ্চমেণ্ট ডাইৰেক্টৰেট গুৱাহাটী শাখাৰ অভিযানত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। ইতিমধ্যে চক্ৰটোৰ বিৰুদ্ধে অসম, মিজোৰাম, পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ 20টা স্থানত অভিযান চলাইছে EDয়ে। অভিযান কালত চক্ৰটোৰ পৰা জব্দ কৰিছে 1,30 লাখ নগদ ধন, ব্যৱসায়িক নথি, হাৰ্ড ড্ৰাইভ আৰু বহু ইলেক্ট্ৰনিক সামগ্ৰী। লগতে চক্ৰটোৰ বিত্তীয় লেনদেন হোৱা 33টা বেংক একাউণ্ট ফ্ৰিজ কৰে EDয়ে। অবৈধ ধনেৰে চক্ৰটোৱে গুৱাহাটী, শিলচৰ, চাম্পাই, কলকাতা আৰু বাৰাণসীত স্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ তথ্য ফাদিল কৰিছে EDয়ে। বৰ্তমানেও চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে EDয়ে। হাফিজুৰ ৰহমান ৰিপৰ্ট, অসম লাইভ 24।